ঠিকাদাৰৰ গুণ্ডাগিৰি বৃদ্ধক আক্ৰমণ উদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৰজলা আদৰ্শ গাঁৱৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি দেখি গাঁৱৰ ৰাইজে প্ৰশ্ন কৰাত খৰ্গহস্ত হৈ পৰে একে গাঁৱৰে দুই ঠিকাদাৰ তৰুণ চন্দ্ৰ মহন্ত আৰু হেমকান্ত শৰ্মা উল্লেখ্য যে বৰজলা আদৰ্শ গাঁৱৰ 110 মিটাৰ পথ নিৰ্মাণৰ নামত আবণ্টন অহা 10 লাখ টকা ধনৰাশিৰে যোৱা জানুৱাৰী মাহতে আৰম্ভ কৰিছিল কাম কিন্তু আজি কুপতি 10% কাম হৈ নুঠাত ৰাইজ অতিষ্ঠ হৈ ঠিকাদাৰ তৰুণ চন্দ্ৰ মহন্ত কামৰ গতিবিধি সম্পৰ্কত প্ৰশ্ন কৰে তাতে খৰ্গহস্ত হৈ একে গাঁৱৰে 65 বছৰীয়া ভৱেশ শৰ্মাৰ ওপৰত আক্ৰমণ কৰে আৰু শিলৰ দামত পেলাই দিয়ে ফলত গুৰুতৰভাৱে আহত হোৱা ভৱেশ শৰ্মাক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা কৰিব লগা হয় ইপিনে পথ নিৰ্মাণত ব্যৱহাৰ কৰা বালি শিল আদিও অতি নিম্নমানৰ বুলি ৰাইজে অভিযোগ তোলে আনহাতে আক্ৰমণ সন্দৰ্ভত গাঁৱৰ ৰাইজে টংলা আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৰাতিপুৱা ঠিক 9টা-10টা মান বজাৰ ভিতৰৰ কথা এইটো এটা ৰাজহুৱা কাম এটা চলি আছিলে তাত দুইজন মেম্বাৰে আহি ঘৰৰ পৰা এজন বয়সস্থ মানুহ ওলাই আনি প্ৰহাৰ কৰে আৰু তেওঁ নিজৰ মতে এটা ৰাস্তাৰ কাম কৰি আছে তো ৰাইজৰ কোনো অনুমতি কোনো কথা নুশুনাকৈ তেওঁ নিজৰ মতে সকলো কাম কৰি আছে ৰাইজে যেহেতু আপোনালোকৰ যে অভিযোগ আছিল সেই অভিযোগটো কি ধৰণৰ আছিল অভিযোগটো আছিলে তেওঁলোকক যে ৰাস্তাৰ যিখিনি কাম কৰি আছে তো ৰাইজৰ মতামত মানে ৰাইজৰ মতে কামখিনি হ'ব লাগে বা আৰু ভাল হ'ব লাগে কিন্তু তেওঁলোকে হেতু কোনো ধৰণৰ কৰা নাই তেওঁলোকে নিজৰ মতে কাম কৰিছে ৰাতি 10টা-12টাত আনি মাটি পেলাব আমি কোনো ধৰণে একো দেখা নাপাওঁ ৰাতিপুৱা আহিব মিস্ত্ৰী বেলেগ মানুহ পঠাব বেলেগ মানুহ থ্ৰু দি কাম কৰিব তেওঁক যদি আমি কিবাও কোনো ৰেছপন্স নকৰে তো এইখিনি ৰাইজে কি ভাবে ৰাইজে আমি এটাই হওক ভালকে কামখিনি হওক স্বচ্ছভাৱে হওক বঢ়িয়া সেইখিনি আৰু ঠিকাদাৰৰ ওপৰত এতিয়া আমি আহিছোঁ ইয়াতে ধৰক ৰাইজে আমাৰ যিখিনি ব্যৱস্থা লয় সেইখিনি লোৱা যাব তাত বেৰেখিনি দাবী এইটোৱে আমাৰ যে ৰাস্তাটোৰ কামটো অতি সোনকালে ভাল হ'ব লাগে আৰু ধুনীয়াকৈ ভালকৈ হৈ যাব লাগে কামখিনি যি দুজন মানুহে ঠিকাটোৰ দায়িত্ব লৈছে বনোৱা তেখেতসকল আপোনাৰ এজন হৈছে তৰুণ চন্দ্ৰ মহন্ত আৰু এজন হৈছে হেমকান্ত শৰ্মা তেখেত চুবুৰীৰে মানুহ তেখেত চুবুৰীৰ মানুহ হৈ পেলাই চুবুৰীৰ সন্মুখৰ ৰাস্তাটো তেখেতে দায়িত্ব লৈ ভালকৈ কৰিব লাগে তেনেস্থলত তেখেতে কামখিনি বেয়াকৈ কৰিছে তো ৰাইজে অনুৰোধ কৰাত আপোনাৰ এসপ্তাহমানৰ পৰা এইটো চলি আছে তেওঁলোকে হেমাহি কৰি কামখিনি কৰি আছে আজিও তেনেকৈ আপোনাৰ এনেকৈ তেওঁলোকক অনুৰোধ কৰা যিটো মানুহকেইজন আহি পেলাই কথাখিনি কৈ থাকোঁতে এই যিজন তৰুণ মহন্ত তেখেতে গাঁৱৰে জ্যেষ্ঠ ব্যক্তি আপোনাৰ ভৱেশ চন্দ্ৰ শৰ্মা তেখেতকতো আপোনাৰ ধাক্কা মাৰি দিছে পিছফালে আপোনাৰ এই ৱালৰ বিম আছিলে ভাগ্য ভাল মানুহৰ মূৰটো মানে কি মানুহজনৰ বিমডালত নপৰিল আমি হতবাক দেখি পেলাই যে মানুহজনটো মৰি গ'ল এতিয়া আপুনি ঠিকাদাৰ আপোনাক কামটো ভালকৈ কৰিব কথা আপুনি মাৰপিট কিয় কৰে আৰু তাৰে আগমুহূৰ্তত মই নাছিলোঁ তাত তেতিয়া হৈছে কি যিজন হেমকান্ত শৰ্মা তেখেতে গাঁৱৰে ল'ৰা এজনক ব্যক্তিগতভাৱে ধমকি মাৰি পেলাই ঘৰত সোমাই থাকিলে গৈ পেলাই ৰাইজে কিবা ক'ব বুলি আচৰিত ধৰণে তাৰমানে তেখেতে ধমকি যদি দিছে কথাটো কি ক'লে কি নক'লে আপুনি থাকক আপুনি ল'ৰাজনক কৈছে মানে কি ৰাইজক কৈছে ন ল'ৰাজনক ধমকি মাৰি পেলাই তেখেতৰ ঘৰটো যিহেতু ওচৰতে পুতুককৈ যায় ঘৰটো সোমাই থাকিলে আচৰিত ধৰণেৰে তেতিয়া ৰাইজখিনি আচৰিত হ'ল মানে আপোনালোকে কৰি আছে কি বস্তুটো এনেকৈতো নচলিব ৰাস্তাটো বনাই থৈ যাব কালি ডাম্পাৰ এখন উঠি যাব ৰাস্তাটো ভাঙি যাব ইতিমধ্যে তেওঁলোকে আগতে কৰা কাম বেয়া হৈছে ৰাতিপুৱা 6 বজাৰ পৰা তাৰমানে ট্ৰেক্টৰেদি কিবা বালি মাটি বোকা মাটি এইবিলাক আনি আছে তাতে হয়তো চিচা বটলো আছে প্লাষ্টিক পলিথিনো আছে আহি এইবিলাক পেলাইছে আমাৰ ৰাইজে তাৰমানে ওলাই চাই আছে তেওঁলোকক কিবা সুধলি তেওঁলোকে কয় মাথাত মাল নাই নেকি মাথাত গোবৰ আছে নেকি জাঙুৰ খাই উঠে আমাৰ ৰাইজ অতিষ্ঠ হৈ গৈছে ইংৰাজী মই বাৰু নাজানো মাঘ মাহৰ 5 তাৰিখৰ পৰা এই ৰাস্তাটোৰ কাম ষ্টাৰ্ট কৰিছে কিন্তু তেতিয়াৰ পৰা তাৰমানে তেওঁলোকৰ ইচ্ছা অনুযায়ী আজি এখন ট্ৰেক্টৰ আছে অলপ বালি চিটাই থৈ গৈছে কালি এখন ট্ৰেক্টৰ আছে আৰু অলপমান মাটি আনিছে সেইখিনি চিটাই থৈ গৈছে আমাৰ ৰাইজবিলাক অতিষ্ঠ হৈ গৈছে দেখি শুনি তাৰে পিছত সেই আজি সেনেকৈ আহিছে তাৰপৰা আমাৰ ৰাইজখিনি ওলাই আহি আছে চবেই ওলাই আহি আছে তাৰে পিছত আপোনাৰ এই আগৰবাৰ যিখিনি ৰাস্তা বনাইছে সেইখিনিতো ইয়াৰ ৰাইজে চবেই দেখা পাইছে কোনোটো নেদেখাকৈ থকা নাই সেই নমুনাত কামটো কৰা নাই নকৰাৰ কাৰণে ইয়াৰে মানুহখিনি যিহেতুকে অৱগত কৰিছে যে সেইখিনিৰ দৰেকৈ কামটো কৰিব লাগে তাৰে পিছত এটা জইন আছে
জইন আছে এটা সেই জইনটোৰ পৰা এই কামটো আৰম্ভ কৰিব দিছিল সেইখিনি এতিয়া উঠাই পেলাই সেইটো নকৰি কি কৈছে এই যোনখিনি ধৰক যোৱা বছৰ এৰিছিলে সেইখিনিৰ পৰা JCB আনি খুন্দিছে খুন্দোতে আমাৰে ওচৰৰ ভৱেশ শৰ্মা তেখেতে আহি পেলাই যেনেকৈ এজনক তৰুণ মহন্ত তেওঁৰ নাম এনেকৈ কথা এষাৰ সুধিছিল মাত্ৰ যি কি কৰা তাৰ পৰা খানিব লাগে তেতিয়া কথা নাবাতৰা নাই তেওঁৱে এটা শিলৰ দাম পেলাইছে সেই শিলৰ দামত একেবাৰে গল্টা মাত দিছে হাম কৰি খাই বসি তেতিয়া আমি দৰ্জা খুলি ঘৰৰ বাটৰ গেট খুলি আমি চাই আছোঁ ৰাতিপুৱাৰ পৰা কামবিলাক গেট খুলি ওলাই আহিছোঁ তাৰমানে মানুহটোক পৰাৰ পিছতো মানুহটোক মাৰি আছে তাৰে পিছত আমাৰ চবে ওলাই আহি তেওঁকো আমাৰ মানুহে মাৰপিট কৰিলে কৰাৰ পিছত তেওঁ তাৰমানে বহুত দাবী ধমকি দিয়ে কি কৰিছে ৰাতিপুৱা আৰু একজনে আমাৰ সৰু ওচৰৰে ৰুবুল নামৰ সৰু ল'ৰা এটাক ধমকি মাৰিছে সেইজনক বিৰাট ডাঙৰকৈ ধমকি মাৰিছে হেমু শৰ্মা সেইজনৰ নাম গতিকে তেওঁলোকৰ মই মতলিত এইটো কাম কৰিব ভাবছি আৰু কৈছে এইটো গৰু যোৱা ৰাস্তা মানুহ যোৱা ৰাস্তা নহয় আপোনালোকে অলপমান আগত যাই চাওক জনবসতি ঘনবসতি ইয়াতে বেছি আছে গতিকে এইবিলাক তুলনামূলক মন্তব্য তেওঁলোকে দিছে গতিকে আমাৰ ৰাইজ অতিষ্ঠ হৈ গৈছে একোৱেই নাই সদায় কয় মাটি নাপায় বুলি কয় আমাক ৰাস্তাটো ভালদৰে কৰিব লাগে সেইটো বিচাৰোঁ আমাৰ পোন প্ৰথমে যেনিবা ময়ো আছোঁ এই মণিকা আছোঁ মণিকা এওঁ আছে একোদিনত আমাক তিনিখিলা বাটত তিনিটা চহী লৈ গৈছে কিন্তু এতিয়া তেওঁলোকে যেতিয়া আদৰ্শ গাঁৱৰ সেই তোৰণখন বনায় তেতিয়া আমাৰ চাইন লৈ গৈছে এতিয়া তাৰমানে আমাক মানুহ বুলি গণ্য নকৰে চাইনটো লোৱা দূৰৰে কথা আমাক নামাতে এতিয়া আমিও চাইনটো লৈছি ভাল পাইছোঁ কাৰণ আমাৰ যিহেতু নিজৰ গাঁওখনৰ এটা ভাল ৰাস্তা হ'ব সেইবুলি আমিও চাইনটো দিছোঁ যা নহওক চাইনটো দিছোঁ বা এতিয়া ৰাস্তাটো বনাব হৈছে ভালকৈ বনাব লাগে আমি সেইটোৱে আমি বৰজলাৰ ৰাইজে সকলো সেইটোকে বিচাৰোঁ আৰু ভালদৰে গাঁৱৰ কাম এটা কৰি আছিল এইটো গাঁও উন্নয়ন কমিটিৰ কাম তেওঁলোক কমিটিৰো মেম্বাৰ তেওঁলোকে কামটো খুব হেমাইগুৰিত কামটো কৰি আছে আৰু কামটো হেমাইগুৰিত হোৱাৰ কাৰণে তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ যে কামটো অলপ ভালদৰে স্কিমমতে কামটো কৰক গতিকে এনেকৈ আলোচনা কৰি থকা তেওঁলোকে কৰিম বুলি কৈ পেলাই আজি ইতিমধ্যে কৈছে কি JCB লৈ যাই পেলাই তেওঁলোকে ৰুলিং কৰি উঠি তেওঁলোকে তাৰমানে কাটা শিল পেলাব বিচাৰিছে আমি এইটোত মানা কৰিছোঁ আমি কৈছোঁ কি ইয়াতে বালি 3 ইঞ্চি বালি পৰা নাই 3 ইঞ্চি বালি নপৰিলে ইয়াৰ পৰা কাটা শিল পাৰি আপোনালোকে শিকা পাৰিলে আমি এইটো মানি নলওঁ আপোনালোকে চেন গেবেল পেলাওক ৰাইজে প্ৰতিবাদ কৰিছিল নে অনুৰোধ কৰিছিল অনুৰোধ কৰিছিলোঁ আমি অনুৰোধ কৰিছিলোঁ অনুৰোধ কৰাৰ পিছত কি কৰিলে তেওঁলোকে অনুৰোধ কৰাৰ পিছত আমাক মানি লোৱা নাই তেওঁলোকতো ৰাইট বুলি তেওঁলোকে ধৰি আছে আৰু আমাৰ কথাটো এনেকৈ অনুৰোধ কৰি থকাৰ সময়ত তেওঁলোকে অসুস্থ হৈ পেলাই আমাৰ এজন বয়সস্থ মানুহ শ্ৰী ভৱেশ চন্দ্ৰ শৰ্মা তেওঁ ঘৰৰ পৰা ওলাই অহাৰ সময়তে তেওঁক মানে ঠেলা গল্টা কৰি মাৰপিট কৰে প্ৰহাৰ কৰিছে নেকি প্ৰহাৰ কৰিছে বেয়াকৈ কৰিছে তেওঁ বহুত আঘাত পাইছে এই তৰুণ চন্দ্ৰ মহন্তই প্ৰহাৰ কৰিছে ভৱেশ চন্দ্ৰ শৰ্মাক ঠিকাদাৰ হ'ল তৰুণ মহন্ত প্ৰহাৰ কৰিছে আমাৰ গাঁৱৰ মানে বয়সস্থ ভৱেশ চন্দ্ৰ শৰ্মাক বেয়াকৈ মানে আঘাত ভিতৰি আঘাত পাইছে কিন্তু খুন হিচাপে খুন হোৱা নাই কিন্তু আঘাত পাইছে ভিতৰি কৰি কাৰণ বয়সস্থ মানুহটো আমি থানাত গোচৰ দিবলৈ ওলাই আহিছোঁ টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট গ্ল'বেল নিউজ